নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে আমছুৱে। কেৱল ইয়াই নহয়, লাখ লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে সোমাই দিব 10,000 কোটি টকা। লগতে আপোনাৰ SBIৰ বেংক একাউণ্ট আছে নেকি? SBIৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে ফল খবৰ দিলে চৰকাৰে। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপুনি ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ আপুনি আবেদন কৰিব পাৰিব নতুনকৈ অৰুণোদয় আঁচনিত। ৰেচন কাৰ্ডত নাম থাকিলে আপুনি নতুনকৈ লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে। সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আমছুৰ। সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৱে। মুছলমানৰ অধিকাৰক লৈ গৰ্জি উঠিল আমছুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমছুৱে। বিজেপি চৰকাৰৰ সংখ্যালঘুৰ বিদ্বেষ নীতিৰ বিৰুদ্ধে যুদ্ধ কৰা হ'ব। সংখ্যালঘু মুছলমানৰ অধিকাৰক লৈ লোৱা হ'ব সিদ্ধান্ত লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ কেনেকুৱাকৈ ৰোধ কৰিব পৰা যায়। সিদ্ধান্ত লোৱা হ'ব উচ্ছেদ ৰোধ কৰি কেনেকৈ অধিকাৰ কাঢ়ি আনিব পৰা যায়। কেৱল ইয়াই নহয়, ৰাজনীতিৰ পিছত এইবাৰ আগে আগে জাতি জীয়াই থাকিব লাগিব, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমছুৱে। জাতিক কেনেকৈ ৰক্ষা কৰিব পাৰি এয়া সংখ্যালঘু লোকে অনুধাৱন কৰক। আৰু তেজপুৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, আচলতে ৰেজাউল কৰিম চৰকাৰে যিখন মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত সলনি হ'ব নেকি চৰকাৰ? অসমৰ সকলোকে ধনী কৰি দিম, অখিল গগৈয়ে বিচাৰিছে মাত্ৰ 10 বছৰ। হয় আপুনি ঠিকেই শুনিছে, অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰাইজৰ দলক 10 বছৰ দিলে অসম সলনি কৰি দিম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অসমৰ প্ৰতিজন মানুহক ধনী কৰি দিম ৰাইজৰ দলে এনেকুৱাকৈ মন্তব্য কৰিছে। চাচা মামাক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিলেহে অসম ৰক্ষা পৰিব। অসমৰ সমস্যা নাইকিয়া কৰিবলৈ হ'লে অন্ত পেলাব লাগিব হিন্দু মুছলমানৰ ৰাজনীতি। বদৰুদ্দিন আজমলে শিক্ষা আৰু স্বাস্থ্যৰ বেপাৰ কৰে। 2031 চনত ৰাইজৰ দলৰ চৰকাৰ হ'বলৈ দিয়ক, এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈয়ে। কেৱল ইয়াৰ নহয়, ৰাজ্যবাসীক চৰকাৰ সলনি কৰিবলৈ আহ্বান জনালে অখিল গগৈয়ে। মাত্ৰ 10 বছৰতে অসম সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিধায়কজনে। ৰাইজৰ দলক 10 বছৰ দিয়ক, অসম সলনি হ'ব। হয় বন্ধু বান্ধৱীসকল, আচলতে অখিল গগৈয়ে যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানৰ বাবে মাত মাতি আছে আমছুৱে। এইবাৰ আমছুৰ প্ৰসংগত পঞ্চমুখ হৈ পৰিল ৰকিবুল হুছেইনে। হয় বন্ধু বান্ধৱীসকল, ৰকিবুল হুছেইনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমছুৰ প্ৰসংগত পঞ্চমুখ হ'ল সাংসদ ৰকিবুল হুছেইন। আমছুৰ সৈতে জন্মলগ্নৰে পৰাই মই জড়িত আছো আৰু মুছলমানৰ অধিকাৰক লৈ মাত মাতি আছে আমছুৱে। NRCৰ ক্ষেত্ৰতো আমছুৰ বিশেষ ভূমিকা আছে। মুছলমানে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু আমছুৰ কষ্ট আৰু ত্যাগৰ ফলত মুছলমানে মূৰ দাঙি ঘূৰিব পাৰিলে। কেৱল ইয়াই নহয়, যিসকলে নিজক ফাঁকি দিছে তেওঁলোকৰ বাবে জাতিটো বদনামী হৈছে। আজানৰ সময়ত ভাষণ বন্ধ কৰি পুনৰ আমছুক ধন্যবাদ দিলে ৰকিবুল হুছেইনে আৰু আমছুৰ প্ৰশংসাত পঞ্চমুখ হ'ল সাংসদ ৰকিবুল হুছেইনে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাদ্ৰাছাত ডিগ্ৰী লাভ কৰি ছাত্ৰ ছাত্ৰী ডাক্তৰ ইঞ্জিনিয়াৰ হয়। অসমত মাদ্ৰাছা শিক্ষা বন্ধ নকৰিব, মুখ্যমন্ত্ৰীৰ আহ্বান মহম্মদ কমৰুজ্জামানৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী IPS হয়। মাদ্ৰাছাত ডিগ্ৰী লাভ কৰি ছাত্ৰ ছাত্ৰীসকল ডাক্তৰ বা ইঞ্জিনিয়াৰ হয়। আমছুৰ এক ডাঙৰ লক্ষ্য, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাদ্ৰাছা শিক্ষাক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো আৰু এনেকুৱাকৈ আমছুৱে মন্তব্য কৰিছে। কেৱল ইয়াই নহয়, মোগল চুলতান সাম্ৰাজ্যৰ ঐতিহ্য সন্মান দিয়ক অসম চৰকাৰে। পশ্চিমবংগৰ সংখ্যালঘু যুৱ ফেডাৰেশ্যন সাধাৰণ সম্পাদক মহম্মদ কমৰুজ্জামানৰ এই আহ্বান। তেজপুৰত অনুষ্ঠিত আমছুৰ কেন্দ্ৰীয় অধিৱেশনত এয়া এটা ডাঙৰ আহ্বান জনাইছে কমৰুজ্জামানে। সকলো চৰকাৰী চাকৰিত চাকৰিয়াল হৈছে মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰি
মাদ্ৰাছা শিক্ষা ব্যৱস্থাক সন্মান আৰু স্বীকৃতি দিব লাগে চৰকাৰে পশ্চিমবংগত মাদ্ৰাছাৰ পৰা ডিগ্ৰীলৈ আমাৰ ল'ৰা ছোৱালী আইএছ হৈছে কেৱল ইয়াই নহয় মাদ্ৰাছা শিক্ষা ব্যৱস্থাক নিৰপেক্ষ হিচাপে গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে এই সিদ্ধান্তক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা এই বিষয়টো অসম চৰকাৰে আন্তৰিকতাৰে বিবেচনা কৰিব লাগে অসমত মাদ্ৰাছা বন্ধ নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে মহম্মদ কমৰুজ্জামানৰ হয় বন্ধুবান্ধীসকল এটা ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰতে 40 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা ৰাজ্য লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আৰু কোনবাৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব চৰকাৰে ইয়া সম্পূৰ্ণকৈ ঘোষণা কৰিলে আৰু স্পষ্টীকৰণ প্ৰকাশ কৰিছে ৰাজ্য লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত সোমাব 10,000 টকা 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব এই 10,000 কোটি টকা ইয়াৰ বাবে চৰকাৰক দিব নালাগে কোনো ধৰণৰ টকা আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই 10,000 টকা সোমাই যাব ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা আৰু এই 4,000 কোটি টকা চৰকাৰে কৰ পৰা লাভ কৰিব 10,000 টকা কেতিয়া লাভ কৰিব সেয়া চিন্তা মহিলাসকলে কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে এতিয়া চৰকাৰে কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই 10,000 কোটি টকা লাভ কৰিব একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে আত্মসহায়ক গোটৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা লগতে দ্বিতীয় কিস্তিত চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত 1 লাখ কোটি টকা আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি কেৱল ইয়াই নহয় অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়ালে লাভ কৰিছে ৰেচন কাৰ্ড কেৱল ইয়াই নহয় ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা ৰেচন কাৰ্ডেই হৈছে হেল্থ চাৰ্টিফিকেট ৰেচন কাৰ্ড থাকিলে একোটা চাৰ্টিফিকেটৰ জৰিয়তে আপুনি সকলোখিনি কাম কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে আপোনাৰ ৰেচন কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা অৰুণোদয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আপুনি যদি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰি লৈ লওক কিয়নো পিছত আপুনি কিন্তু কৰিব নোৱাৰিব 28 তাৰিখ হৈছে ইয়াৰ শেষ সময়সীমা লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাল্য বিবাহ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হৈছে অভিযান শনিবাৰৰ নিশাৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ অভিযান আৰু অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 416 জন অবৈধ শ্ৰমিক ৰাজ্যত মুঠ 335টা গোচৰ ৰুজু ধৃত আটাইকে হাজিৰ কৰা হ'ব আদালতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক চেনেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা বিশেষ তথ্য প্ৰদান কৰিছে সো বন্ধুবান্ধীসকল বাল্য বিবাহৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে আহ্বান আপোনালোকে সকলে সাৱধান হৈ যাওক যাতে এনেকুৱাকৈ কাম নকৰে লগতে বন্ধুবান্ধীসকল আজিৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ কিবা অসুবিধা হৈ থাকে বা কোনো ধৰণৰ আঁচনিক লৈ বা কিবা আপোনালোকৰ অসুবিধা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধুবান্ধীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিব চেনেলটি সাবস্ক্রাইব কৰি ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও